আমি এন के ऊपर से आते था ना। ভাল লাগিছে। পোনপ্ৰথমে মই মানে বহুত সুখী বুলি ক'ব লাগিব, কাৰণ ধৰি লওক কি হ'ল, আমাৰ লন বলৰ প্ৰথম মেডেলিষ্ট হিচাপে বা প্ৰথম অৰ্জুন এৱাৰ্ডী হিচাপে মই নিজকে অসম সন্তান বুলি মই ধন্যবাদ দিছোঁ। আৰু মই এইটো বিশেষকৈ আমাৰ অসমবাসী ৰাইজকো মই ধন্যবাদ দিছোঁ। সকলোৱে মোক মৰম আৰু স্নেহ দি আহিছে আৰু সকলোৱে মোক উৎসাহ জগাই আহিছে। আৰু বিশেষকৈ যিহেতু এতিয়া এইটো আমাক ভাৰত চৰকাৰে অৰ্জুন এৱাৰ্ডটো দিছে, আমি উৎসাহ পাম আৰু আগলৈ ভালকৈ কৰি যাবলৈ চেষ্টা কৰিম। তেখেতলোকেও এনেকৈ আগবাঢ়ি আহক, লন বলত হওক বা বেলেগ ইভেণ্টত সকলোতে যিহতে নহওক তেখেতলোকেও আগবাঢ়ি আহক। আৰু বিশেষকৈ মই ভাৰতবৰ্ষৰ কথাও কওঁ বা আমাৰ অসমৰ প্লেয়াৰক বিশেষকৈ মই এইটো ক'ব বিচাৰোঁ কি বিশেষকৈ লন বলটো অলিম্পিক ইভেণ্ট নহয় বুলি তেওঁলোকে পাছ পৰি থাকিব নালাগে। তেওঁলোকে লন বলতো তেওঁলোকে আজি অৰ্জুন এৱাৰ্ডী হ'ব পাৰিব বা দেশৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব পাৰিব। মই তেখেতলোকক কওঁ, মই তেখেতলোকে যি কামেই নকৰক কিয় ভালকৈ কৰি যাওক আৰু নিজৰ এটা টাৰ্গেট লৈ লওক, যোনটো সপোন বুলি কওঁ আমি অসমীয়াত, সপোন এটা লৈ লওক তেখেতলোকে আৰু সপোনটো পূৰা কৰিব পাৰিব যিকোনো ক্ষেত্ৰতে নহওক। অসমৰ কাৰণে সঁচাকৈ এটা গৌৰৱৰ বিষয় হয়। বিশেষকৈ লন বলৰ ইভেণ্টটোত আমাৰ প্ৰথম অৰ্জুন এৱাৰ্ডী হিচাপে আমি অসমৰ মানুহে পাইছোঁ, অসমৰ সন্তানে পাইছোঁ। সঁচাকৈ অসমৰ কাৰণে এটা গৌৰৱান্বিত। আৰু এইখিনিতে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিব বিচাৰোঁ, কাৰণ তেখেতলোকে আজি আমাক এখন যদি ফিল্ড নিদিলেহেঁতেন চৰকাৰখনে, আমি ধৰি লওক প্ৰেক্টিচ কৰিব নোৱাৰিলোহেঁতেন বা লন বলটো কি বস্তু চিনি নাপালোহেঁতেন। মই ধন্যবাদ জনাইছোঁ তেখেতক। एक मिनट मनीष। बैग में डाल दीजिए सब आई। मैं एन के ऊपर से आते था ना। ভাল লাগিছে। পোনপ্ৰথমে মই মানে বহুত সুখী বুলি ক'ব লাগিব, কাৰণ ধৰি লওক কি হ'ল, আমাৰ লন বলৰ প্ৰথম মেডেলিষ্ট হিচাপে বা প্ৰথম অৰ্জুন এৱাৰ্ডী হিচাপে মই নিজকে অসম সন্তান বুলি মই ধন্যবাদ দিছোঁ। আৰু মই এইটো বিশেষকৈ আমাৰ অসমবাসী ৰাইজকো মই ধন্যবাদ দিছোঁ। সকলোৱে মোক মৰম আৰু স্নেহ দি আহিছে আৰু সকলোৱে মোক উৎসাহ জগাই আহিছে। আৰু বিশেষকৈ যিহেতু এতিয়া এইটো আমাক ভাৰত চৰকাৰে অৰ্জুন এৱাৰ্ডটো দিছে, আমি উৎসাহ পাম আৰু আগলৈ ভালকৈ কৰি যাবলৈ চেষ্টা কৰিম।